নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজখনে কেৱল গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ অহা ৩ তাৰিখে অৰুণোদয় আঁচনি 3.0 জৰিয়তে মহিলাসকলৰ বেংকত সোমাব ৩,০০০ টকা। কিন্তু এই টকা মহিলাসকলে লাভ কৰিব হ'লে বিশেষ এটাকৈ কাম কৰিব লাগিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিলে। লগতে নিযুত মইনা আঁচনিৰ পৰা আৰম্ভ কৰি বাবু আঁচনিৰ পৰা আৰম্ভ কৰি কেইবাটাও নতুন আঁচনি ঘোষণা কৰিলে। লগতে আত্মসহায়ক গোটৰ মহিলাসকলক চৰকাৰে পুনৰ দিব 10,০০০ টকা বুলি ঘোষণা কৰিছে। লগতে ৰেচন কাৰ্ড থাকিলে এটা ডাঙৰ খবৰ, কিয়নো 31 জুলাইৰ পূৰ্বে এইটো কাম কৰক, নহ'লে ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়া চাউলৰ লগতে বিনামূলীয়া সামগ্ৰীখিনিৰ পৰা বঞ্চিত হৈ থাকিব। লগতে চৰকাৰী ঘৰ নাপালে এটা ডাঙৰ খবৰ, কিয়নো ৰাজ্যত নতুনকৈ 1 কোটি চৰকাৰী ঘৰ দিব চৰকাৰে। কিন্তু এই চৰকাৰী ঘৰ কেনেকৈ আবেদন কৰিব, ক'ত কৰিব লাগিব, সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ, কিয়নো অহা 3 তাৰিখে অৰুণোদয় আঁচনি 3.0 জৰিয়তে মহিলাসকলৰ বেংকত সোমাব ৩,০০০ টকা। কিন্তু এই টকা লাভ কৰিবলৈ মহিলাসকলে কি কৰিব লাগিব, নতুন এটা আপডেট দিছে। আপডেটটো এবাৰ চাই লওক। অৰুণোদয় আঁচনিক লৈ চৰকাৰে পঞ্চায়তে পাতিব এখনকৈ সভাত উপস্থিত থাকিলে মহিলাসকলে লাভ কৰিব অৰুণোদয় আঁচনি 3.0 জৰিয়তে টকা। চৰকাৰে পঞ্চায়তে পাতিব অৰুণোদয় আঁচনিক লৈ এখনকৈ সভা, বিতৰণ কৰিব অৰুণোদয় আঁচনিৰ ধন 3.0 জৰিয়তে ৩,০০০ টকা পৰ্যন্ত। আপুনি একো কৰাৰ কোনো প্ৰয়োজন নাই, কাৰণ চৰকাৰে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সভাত উপস্থিত থাকিলে পাব অৰুণোদয় আঁচনি 3.0 জৰিয়তে ৩,০০০ টকা পৰ্যন্ত। আৰু ৩ আগষ্টৰ পৰা সকলোৱে পাব অৰুণোদয় আঁচনি 3.0 জৰিয়তে এই ধন। লগতে সভাৰ জৰিয়তে চৰকাৰে প্ৰদান কৰিব অৰুণোদয় আঁচনিৰ প্ৰথম কিস্তিৰ ধন। এক্টিভ কৰি ৰাখক বেংক একাউণ্ট। ৩ আগষ্টৰ পৰাই সকলোৱে পাব অৰুণোদয় আঁচনি 3.0 জৰিয়তে ধন। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ, কিয়নো ৩ আগষ্ট তাৰিখে লাভ কৰিব অৰুণোদয় আঁচনি ধন। 6 আৰু 7 আগষ্ট তাৰিখে বিতৰণ কৰা হ'ব নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰপত্ৰ। নিৰ্ধাৰিত সময়ৰ ভিতৰত এই প্ৰপত্ৰসমূহ ছাত্ৰ ছাত্ৰীসকলে পূৰণ কৰি জমা দিব লাগিব। ছেপ্টেম্বৰ মাহৰ পৰাই লাভ কৰিব নিযুত মইনা আঁচনি আৰু নিযুত বাবু আঁচনিৰো ধন। জীৱন প্ৰেৰণা আঁচনিও শীঘ্ৰেই পুনৰ আৰম্ভণি কৰিব অসম চৰকাৰে। ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি এই বৃহৎ মন্তব্য কৰিলে ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীসকলৰ বাবে। গতিকে যিসকল অৰুণোদয় আঁচনি হিতাধিকাৰী আছে তেওঁলোকৰ বাবে এটা অত্যন্ত সুখবৰ, কিয়নো ৩ আগষ্ট তাৰিখে আপোনালোকে লাভ কৰিব অৰুণোদয় আঁচনি 3.0 জৰিয়তে ধন। যদি আপুনি পূৰ্বতে পাই আহিছিলে তেনেহ'লে চিন্তাৰ কোনো প্ৰয়োজন নাই। হয়তো আপোনালোকে বেংকৰ লগত যদি এতিয়ালৈকে আধাৰ কাৰ্ড লিংক কৰা নাই, তেনেহ'লে ৩ আগষ্ট তাৰিখৰ আগতে বেংকৰ সৈতে আধাৰ কাৰ্ড লিংক ৰাখক, কিয়নো এই টকাসমূহ DBD যোগে প্ৰেৰণ কৰিব। আৰু ইয়াৰ বাবে আপোনালোকে পঞ্চায়তত গৈ আপোনালোকে সভাত উপস্থিত থাকিব লাগিব। আৰু DBD যোগে অসম চৰকাৰে আপোনালোকৰ বেংক একাউণ্টত ৩,০০০ টকাকৈ অৰুণোদয় আঁচনি 3.0 জৰিয়তে প্ৰেৰণ কৰিব। লগতে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি, লগতে আপোনাৰ বাবু আঁচনি আৰু CM ত্ৰিপুলে, অৰ্থাৎ এইখিনি আঁচনিও কিন্তু চৰকাৰে অতি শীঘ্ৰেই আৰম্ভ কৰিব। 6 আৰু 7 আগষ্ট তাৰিখৰ পৰা নিযুত মইনা আঁচনি আৰু নিযুত বাবু আঁচনিৰ ফৰ্ম বিতৰণ কৰিব। আৰু ছেপ্টেম্বৰ মাহৰ পৰা নিযুত মইনা আঁচনি নিযুত বাবু আঁচনি ধন লাভ কৰিব। লগতে চৰকাৰে নতুনকৈ CM ত্ৰিপুলে আঁচনিও নতুনকৈ অতি শীঘ্ৰেই আৰম্ভণি কৰিব। গতিকে ৰাজ্যৰ লাখ লাখ দুখীয়া পৰিয়ালৰ বাবে এইটো ডাঙৰ আপডেট আছিলে। এই ভিডিঅ'টো সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যৰ মহিলাসকলৰ বাবে আন এটা ডাঙৰ খবৰ, কিয়নো আত্মসহায়ক গোটৰ মহিলাসকলক চৰকাৰে দিব পুনৰ 10,000 টকা। কিন্তু এই টকা কোনসকল মহিলাই লাভ কৰিব, আপডেটটো এবাৰ চাই লওক। লাখপতি বাইদেউ আঁচনিৰ ধনক লৈ বৃহৎ ঘোষণা কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। এতিয়াও ধন নোপোৱা মহিলাই লাভ কৰিব আত্মসহায়ক গোটৰ 10,000 টকা। লাখপতি বাইদেউ আঁচনিৰ ধন লাভ নকৰা মহিলাসকলৰ বাবে এটা অত্যন্ত সুখবৰ। লাখপতি বাইদেউ আঁচনিৰ ধন বিতৰণক লৈ বিধানসভাত চৰকাৰৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। অতি সোনকালে বাকী থকা হিতাধিকাৰীসকলৰ বেংক একাউণ্টলৈ যাব 10,000 টকা। ৰাজ্যৰ 8টা সমষ্টিৰ মহিলাই এতিয়াও পাবলৈ বাকী আছে লাখপতি বাইদেউ আঁচনিৰ ধন। চৰকাৰৰ নতুন ঘোষণাই ঘূৰাই আনিলে ৰাজ্যৰ হাজাৰ হাজাৰ মহিলাৰ মুখত হাঁহি। ধিং ৰূপহীহাট আৰু চামগুৰিত অহা 21 আৰু 22 তাৰিখে প্ৰদান কৰিব 10,000 টকাৰ চেক। যোগ্য হিতাধিকাৰীসকলে অতি সোনকালে প্ৰাপ্য ধন লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে আন এটা ডাঙৰ খবৰ, কিয়নো যিসকল মহিলাই, অৰ্থাৎ 8টা সমষ্টিৰ মহিলাই এতিয়ালৈকে আত্মসহায়ক গোটৰ মহিলাসকলৰ 10,000 টকাৰ পৰা পোৱা নাই বা বঞ্চিত হৈ আছিলে, তেওঁলোকে চিন্তাৰ কোনো প্ৰয়োজন নাই, কিয়নো 21 আৰু 22 তাৰিখে ধিং ৰূপহীহাট আৰু চামগুৰি মহিলাসকলে 10,000 টকাৰ চেক লাভ কৰিব। লগতে বাকী সমষ্টিকেইটাৰ আহিবলগীয়া সময়ত চৰকাৰে নতুন এটা তাৰিখ ঘোষণা কৰিব আৰু সেই তাৰিখ মতে তেওঁলোকেও লাভ কৰিব। গতিকে চিন্তাৰ কোনো প্ৰয়োজন নাই। সকলো যোগ্য মহিলাসকলে
আত্মসহায়ক গোটৰ 10,000 টকা লাভ কৰিবলৈ সক্ষম হ'ব। লগতে আজিৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা ডাঙৰ খবৰ, কিয়নো আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী ঘৰক লৈ এটা বৃহৎ মন্তব্য কৰিলে যে অসমত যাতে এজনো পৰিয়াল বা এজন ব্যক্তিও কেঁচা ঘৰত থাকিব নালাগে। আপডেট এটা আহিছে, আপডেটটো এবাৰ চাই লওক। আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিলে নে? যদি কৰা নাই তেনেহ'লে সুখবৰ, কিয়নো 1 কোটি লোকে পাব চৰকাৰী পকী ঘৰ। আপুনি চৰকাৰী ঘৰৰ বাবে যদিহে আবেদন কৰা নাই তেনেহ'লে আপোনালোকৰ বাবে এটা সোণালী সুযোগ। নতুনকৈ 1 কোটি লোকে ৰাজ্যত লাভ কৰিব চৰকাৰী পকী ঘৰ। কিন্তু ইয়াৰ বাবে ক'ত কেনেকৈ আবেদন কৰিব, কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, আগলৈ চাওক। এতিয়াৰে পৰা 5বিধ নতুন নিয়মেৰে আবেদন কৰিব পাৰিব চৰকাৰী ঘৰৰ বাবে। আবেদনকাৰীসকলৰ আধাৰ কাৰ্ড, পৰিয়ালৰ সদস্যসকলৰো আধাৰ কাৰ্ড লাগিব এতিয়াৰে পৰা। লগতে আয়ৰ প্ৰমাণ পত্ৰ, আবেদনকাৰীসকলৰ সক্ৰিয় বেংক একাউণ্ট অৰ্থাৎ DBD লিংক থকা বেংক একাউণ্ট, মাটিৰ দলিল প্ৰয়োজন হ'ব আবেদনৰ সময়ত, যেতিয়া আপোনালোকে অনলাইনৰ মাধ্যমত আবেদন কৰিব বা অফলাইনৰ মাধ্যমত। প্ৰথমতে আপুনি যাব লাগিব PMAYMIS.gov.in অফিচিয়েল ৱেবছাইট। আবেদনৰ পূৰ্বে কৰা হ'ব যোগ্যতা নিৰ্ণয়, অৰ্থাৎ আপুনি চৰকাৰী ঘৰৰ বাবে যোগ্য হয় নে নহয়। তাৰ পাছতে আপুনি ঘৰত বহিয়ে কৰিব পাৰিব আবেদন। যদি ঘৰত অসুবিধা হয় তেনেহ'লে ক'ত কৰিব, আৰু এটা অপশ্যন আছে, চাই লওক আগলে। আবেদন সম্পূৰ্ণ হ'লে ঘৰৰ তালিকাত আপোনাৰ নাম আহিব। তালিকাত নাম আহিলে লাভ কৰিব চৰকাৰী পকী ঘৰৰ বাবদ টকা। গতিকে ৰাজ্যৰ লাখ লাখ দুখীয়া, দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে আন এটা ডাঙৰ খবৰ, কিয়নো আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসম বিধানসভাত এটা ডাঙৰ ঘোষণা কৰিছে যে অসমত যাতে কোনো এগৰাকী ব্যক্তি বা কোনো এঘৰ কেঁচা ঘৰ থাকিব নালাগে, তাৰ বাবে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেট বৈঠকৰ পাছতে। লগতে অসমৰ প্ৰতিটো দুখীয়া, দৰিদ্ৰ, মধ্যবিত্ত পৰিয়াল যাতে চৰকাৰী পকী ঘৰ লাভ কৰে, আৰু ৰেচন কাৰ্ড থকা পৰিয়ালেহে লাভ কৰিব চৰকাৰী পকী ঘৰ। যদি আপোনালোকে অনলাইনৰ মাধ্যমত আবেদন কৰিবলৈ অসুবিধা হয় তেনেহ'লে ওচৰ চুবুৰীয়া CSC চেণ্টাৰ দোকানৰ সৈতে যোগাযোগ কৰি অনলাইনৰ মাধ্যমত আবেদন কৰক, অথবা পঞ্চায়তৰ যোগেদিও আপোনালোকে অফলাইন মাধ্যমত আপোনালোকে আবেদন কৰিব পাৰিব চৰকাৰী ঘৰৰ বাবে। গতিকে এইটোতে ডাঙৰ আপডেট আছিলে, এই ভিডিঅ'টো সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰেচন কাৰ্ডক লৈ। ৰেচন কাৰ্ডৰ যদি আপোনালোকে লাভালাভসমূহ ল'ব বিচাৰে এইটো কাম কৰিব লাগিব। আগলৈ আপডেটকেইটা চাই লওক। কাৰ কাৰ হাতৰ পৰা যাব ৰেচন কাৰ্ড? চৰকাৰৰ নতুন নিয়ম এটা আনিছে ৰেচন কাৰ্ডক লৈ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে এটা আহি গ'ল বিগ ব্ৰেকিং নিউজ, কিয়নো বাৰ্ষিক 4 লাখ টকাতকৈ অধিক আয় থকা লোকে নাপাব ৰেচন কাৰ্ড ৰাজ্যত। লগতে 4চকীয়া বাহন থাকিলেও নাপাব ৰেচন কাৰ্ড। যদি পাইছে তেওঁলোকৰ নাম কৰ্তন কৰিব। চৰকাৰী চাকৰি থকা পৰিয়ালেও নাপাব ৰেচন কাৰ্ড বুলি ইতিমধ্যে ঘোষণা কৰিছে অসম চৰকাৰে। ইনকাম টেক্স দিয়া পৰিয়ালেও নাপাব ৰেচন কাৰ্ড। কিবা কাৰণত যদি পাইছিলে তেওঁলোকৰ নামসমূহ কৰ্তন কৰিব। ৰেচন কাৰ্ডক লৈ পুনৰ ঘৰে ঘৰে চলিব জৰীপ বুলিও ঘোষণা কৰিছে অসম চৰকাৰে। লগতে শীঘ্ৰেই এনে ৰেচন কাৰ্ড থকা পৰিয়ালে স্বচ্ছাই সমৰ্পণ কৰাৰ নিৰ্দেশ জাৰি কৰিছে। অন্যথা অযোগ্য বিবেচিত হ'লে কৰ্তন কৰিব ৰেচন কাৰ্ডৰ পৰা নাম। ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে এটা বিগ ব্ৰেকিং নিউজ, কিয়নো আপোনালোকে ইতিমধ্যে সকলোৱে গম পালে। লগতে সলনি হ'ল ৰেচন সংগ্ৰহৰ নিয়ম। 31 জুলাইৰ পূৰ্বে লিংক কৰিব লাগিব মোবাইল নম্বৰ, আৰু যদি নকৰে ৰেচন কাৰ্ডৰ লাভালাভসমূহৰ পৰা বঞ্চিত হ'ব। ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ, সম্পূৰ্ণ নতুন নিয়মেৰে সংগ্ৰহ কৰিব লাগিব 1 জুলাই তাৰিখৰ পৰা ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়াকৈ চাউল। 31 জুলাইৰ পূৰ্বে ৰেচন কাৰ্ডৰ গৰাকীসকলে লিংক কৰিব লাগিব মোবাইল নম্বৰ, অন্যথা নাপাব ৰেচনৰ সামগ্ৰী বুলিও ইতিমধ্যে ঘোষণা কৰিছে অসম চৰকাৰে। আধাৰ কাৰ্ডৰ সৈতে ৰেচন কাৰ্ডত লিংক কৰিব লাগিব মোবাইল নম্বৰ এতিয়াৰে পৰা, কিয়নো 1 আগষ্টৰ তাৰিখৰ পৰা বহুকেইটা নিয়মেৰে লাভ কৰিব আপোনালোকৰ ৰেচন কাৰ্ডৰ জৰিয়তে সামগ্ৰী। হিতাধিকাৰীসকলে ইপছ মেচিনত আঙুলি ছাপ, OTP অথবা মুখমণ্ডল ভিত্তিত প্ৰমাণীকৰণ দিব লাগিব। ইপছ স্ক্ৰীণত হিতাধিকাৰীসকল পঞ্জীয়ন হৈ থকা মোবাইল নম্বৰ নিশ্চিত হ'ব লাগিব। লগতে ইপছ মেচিনত হিতাধিকাৰীসকলৰ মোবাইল নম্বৰ অন্তৰ্ভুক্ত অথবা নিশ্চিত কৰিব লাগিব, আৰু হিতাধিকাৰীসকলে উপস্থিত থাকিব লাগিব। একেটা মোবাইল নম্বৰ একেলগে একাধিক ৰেচন কাৰ্ডত পঞ্জীয়ন নহ'ব এতিয়াৰে পৰা। লগতে SMS-ৰ জৰিয়তে মোবাইল নম্বৰলৈ OTP প্ৰেৰণ কৰিব অসম চৰকাৰে। লগতে হিতাধিকাৰীসকলে নিজৰ মোবাইলত OTP লাভ কৰি ইপছ মেচিনত সেয়া অন্তৰ্ভুক্ত কৰিব লাগিব। মোবাইল নম্বৰটো প্ৰাইমাৰী ভেৰিফাইড মোবাইল নম্বৰ হিচাপে এতিয়াৰে পৰা চিহ্নিত কৰা হ'ব। লগতে 31 জুলাইৰ পূৰ্বে প্ৰতিজন হিতাধিকাৰীসকলে কৰিব লাগিব এই কাম। যদি নকৰে কিবা কাৰণত তেনেহ'লে ৰেচন কাৰ্ডত যিখিনি লাভালাভসমূহ বিনামূলীয়া চাউলৰ পৰা আৰম্ভ কৰি বজাৰতকৈ অতি কম দামতে সামগ্ৰীখিনিৰ পৰা বঞ্চিত হৈ থাকিব। গতিকে ৰেচন কাৰ্ডক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। এই ভিডিঅ'টো ৰাজ্যৰ সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো ৰাজ্যৰ সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।